নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ মন্তব্য কৰিলে। চাওক কি ক'লে। প্ৰথম কথা, অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই। তাত কাৰো কোনো ক'বলগীয়া একো নাই। এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে, আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে। মই সেইটো কথা আমি নকওঁ। কিন্তু এটা কথা আমি দেখা পাইছোঁ যে যোৱা দুমাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা দুবছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে। যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে, গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই। ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে। সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে। যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে। সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে ছাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব। অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই। যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও, এখন শ্মশান আছে, চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে। তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনায় আৰু তেওঁলোকে আহি ভাঙি দিয়ে। কিয়? শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে। আজি আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব। মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা দুবছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে। কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ। ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব। কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱাও হ'ব পাৰে যে কোনোবা এজন হিন্দু ল'ৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে। সেইকাৰণে মই কৈছোঁ অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে। কিন্তু ছাডেন যিটো ইনক্ৰিজ, ঢেকীয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে, ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয়। কিন্তু উইল ডিল উইথ ডেট। আমি চিন্তা কৰি থাকিলেতো নহ'ব, উই হেভ টু ডিল উইথ ডেট।